নমস্কাৰ আজি 5 জুন অৰ্থাৎ বিশ্ব পৰিৱেশ দিৱস প্ৰতি বছৰে 5 জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰি অহা হৈছে 1972 চনত ৰাষ্ট্ৰসংঘই মানৱিক পৰিৱেশ কনফাৰেন্স আৰম্ভ কৰিছিল 5 জুনৰ পৰা 16 জুনলৈকে তেতিয়াৰ পৰা বিশ্ব পৰিৱেশ দিৱস পালন কৰি অহা হৈছে প্ৰথম বিশ্ব পৰিৱেশ দিৱস পালন কৰিছিল 1973 চনত আৰু তাৰ পাছৰ পৰা বিশ্ব পৰিৱেশ দিৱস পালন কৰি অহা হৈছে যাতে সাধাৰণ মানুহে পৰিৱেশৰ প্ৰতি সজাগ আৰু সচেতন হ'ব পাৰে উত্তৰ গোলাৰ্ধত বসন্তত এই দিৱসটি পালন কৰা হয় আৰু দক্ষিণ গোলাৰ্ধত শৰতত এই দিৱসটি পালন কৰা হয় আমি সৰুৰ পৰাই দেখি আহিছো যে বিশ্ব পৰিৱেশ দিৱসৰ দিনাখন আমি সকলোকে এটা গছপুলি ৰোপণ কৰিবৰ কাৰণে আহ্বান জনাও আৰু নিজেও গছপুলি ৰোপণ কৰোঁ কিয়নো আমাৰ পৰিৱেশত পৰিৱেশ প্ৰদূষণকাৰী গেছ কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি পাইছে আৰু তাৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আমাৰ ওচৰত এটাই সমাধান আছে গছ ৰোপণ কৰা সেয়েহে আপোনালোককো আহ্বান জনাও গছ ৰোপণ কৰক আৰু আমাৰ পৰিৱেশটো সংৰক্ষণ কৰক আজিলৈ ইয়াকে কৈ মই ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ আৰু আপোনালোক সকলোকে পৰিৱেশ দিৱসৰ শুভেচ্ছা জনালোঁ ধন্যবাদ